এটি খুব সুন্দর প্রচেষ্টা এই প্রত্যাশা মণ্ডল সংগঠনে গ্রহণ কৰি আৰু আমাৰ আজন্ম সেৱাৰ থলী এই সাফলুটিঙতে এই অনুষ্ঠান ভাগেৰ আয়োজন কৰিলে আমি অতি আনন্দিত। ইতিমধ্যে বিয়ানামৰ কাৰ্যসূচী প্ৰতিযোগিতাৰ কাৰ্যসূচী শেষ হৈছে। আমি বাহিৰতে বহি বিয়ানাম শুনিলোঁ। নষ্টালজিক আনন্দই আমাক উদ্বাউল কৰিলে এই কাৰণেই যে ক্ৰমান্বয়ে হেৰাই যাব খোজা অসমীয়া সংস্কৃতিৰ এই সুন্দৰ ফুলনিখনৰ এই সুন্দৰ সুন্দৰ ফুলবিলাক আমি এতিয়া ফ্ৰেমত বান্ধি থ'ব লগা এটা অৱস্থা হৈছে। এতিয়া এখন বিয়া আমি বিয়াৰ নামেৰে পূৰ্ণ পয়োভৰপূৰ্ণ এখন বিয়া আমি দেখিবলৈ নোপোৱা হ'লোঁ। আমি এতিয়া সকলো সংস্কৃতিৰ অংগবিলাক আমি এতিয়া ফ্ৰেমত বন্ধাৰ বাদে আমি এখন ফুলনিত মেলি দিবলৈ কিন্তু আমি সক্ষম হোৱা নাই। সেয়েহে মই অনুষ্ঠানটিক এই সংগঠনটিক জয়ে জয়ে এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিয়ানামৰ দৰে আমাৰ লোক সংস্কৃতিক জীপাল কৰি ৰখা এই সম্পদ ভাগিক সংৰক্ষণ বা সংবৰ্ধনৰ নিমিত্তে তেখেতসকলে এক বিশেষ প্ৰচেষ্টা ল'লে। আৰু আজি কাষত বহি থাকি এখন বিয়াঘৰৰ ৰভাৰ তলিত বহি থকাৰ দৰে লাগিলে। আমি এই আপাহতে আইসকললৈ এই অনুৰোধ জনাম যে আপোনাসবে আমাৰ এই যুগমীয়া সংস্কৃতিক চিৰযুগমীয়া হৈ থাকিবৰ কাৰণে আমাৰ লোক সংস্কৃতিক ধৰি ৰাখিবৰ কাৰণে আপোনালোকে সকলোৱে হাত পাতি ধৰিব লাগিব, সকলোৱে দায়িত্ব ল'ব লাগিব। এখন বিয়া সঁচাকৈ এখন পূৰ্ণ পৰিভৰযুক্ত বিয়াৰ দৰে যাতে আমি এই সাংস্কৃতিক ভাগ ৰাখি থাকিব পাৰোঁ তাৰ কাৰণে কিন্তু সম্পূৰ্ণ দায়িত্ব এই উঠি অহা এতিয়া এই মহিলাসকলৰ আছে। আৰু এই সংগঠনটিয়ে আজি তাৰে এক যাত্ৰা আৰম্ভ কৰিছে আপোনাৰ খবৰ জৰিয়তে। গতিকে আমি খুব আনন্দিত হৈছোঁ। সুন্দৰভাৱে প্ৰতিযোগিতাত যিয়ে বিজয়ী হওক বা নহওক সেইটো এটা বেলেগ কথা, যিহেতু প্ৰতিযোগিতাৰ মাজলৈ আহিছে। কিন্তু এই শিল্পভাগ এই আমাৰ লোককলাক জীয়াই ৰাখিবৰ কাৰণে যি প্ৰচেষ্টা লোৱা হৈছে আৰু আপোনালোকেও আগবাঢ়ি আহিছে আজি অংশগ্ৰহণকাৰী হিচাপে, তাৰ কাৰণে আমি নথৈ আনন্দিত আৰু সকলোলৈকে আমাৰ তৰফৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আয়োজন কৰা হৈছে মহিলাৰ দিহানাম প্ৰতিযোগিতা। আমাক এই অনুষ্ঠানটি উদ্বোধন কৰিবৰ কাৰণে অকণমান দায়িত্ব অৰ্পণ কৰিছিলে কৰ্মকৰ্তাসকলে। আমিও যিহেতু সংস্কৃতিৰ লগতে জড়িত হৈ থাকোঁ সেইকাৰণে তেখেতসকলৰ এই আহ্বান ৰক্ষা কৰি এই সুন্দৰ অনুষ্ঠানটিত অকণমান নিজকে থিয় কৰি যাব পাৰিলে নিজে আনন্দিত হ'ম বুলি ভাবি আমি কৰ্মসূচীক ভাগি উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। দিহা বুলিলে আমি কি বুজিম? জয়ে জয়ে যে দিহা মানে পৰামৰ্শ। আমি যদি দিহাৰ মূল অৰ্থটো চাওঁ, তাৰ মূল অৰ্থটো হৈছে পৰামৰ্শ। এতিয়া পৰামৰ্শ আমি কাক দিম আৰু কেনেকৈ দিম? দিহাই আমাক কি কৈছে? ভায়া ৰাম নাৰায়ণ ও বোল ভায়া গোপাল গোবিন্দ হৰি। মাতটো বহুত ভাগি আছে দেই, সেইকাৰণে মাত্ৰ এই কথাৰ লগত সংগতি ৰাখিহে অকণমান নামষাৰ ধৰিছোঁ। এই নামষাৰ আমাক কি ক'লে? যে এই ভায়া মোৰ ইয়াত সোমাই থকা যিটো আত্মা, জীৱাত্মা, এই জীৱাত্মাক সকীয়াইছে। এই ভায়া ৰাম নাৰায়ণ বোল, ভায়া গোপাল গোবিন্দ বোল। কোন ৰাম নাৰায়ণ? কাৰ কথা আমাক ল'বলৈ কৈছে, কাৰ গুণ গাবলৈ কৈছে? অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই পঞ্চদশ শতিকাত অসমীয়া জাতিক সমন্বয়ৰ দোলেৰে বান্ধিবলৈ, সকলোৱে ভাই ভাইৰ দৰে জীয়াই থাকিবলৈ আমাক যি সুন্দৰ ধৰ্মৰ ভেটি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গঢ়ি থৈ গ'ল, সেই ভেটিৰ আধাৰত আমি নাম বস্তু পালোঁ। যি নাম বস্তুক বুকুত বান্ধি আমাৰ জীৱন আমি সুন্দৰময়কৈ
আগুৱাই নি থাকিব পাৰোঁ। আৰু সেই নাম বস্তু যিখিনি আমাৰ যিটো ফৰ্মেল বুলি কোৱা হয়, যিখিনি আমাৰ নীতি নিবন্ধৰ মাজত যিখিনি আমাক গুৰুজনাই দি গ'ল, যিখিনি নাম বস্তুক লৈ আমাৰ সমাজখন বৰ্তি আছে, সমান্তৰালভাৱে সেই সময়তে দিহানামৰ দৰে এই যি আমাৰ সংস্কৃতিৰ যি সুঅংগ সুখাংগ এইখিনি সেই সময়তে সৃষ্টি হোৱা বুলি আমি পাওঁ। ইয়াৰ কোনো নিৰ্দিষ্টভাৱে যদিও কথা নাই, তথাপি আমি জানো যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰৱৰ্তন কৰা এই নাম ধৰ্মৰ সমান্তৰালভাৱে দিহানামসমূহৰ সৃষ্টি হ'ল। আৰু এই ভায়া ৰাম নাৰায়ণ বুলি প্ৰথমতে নিজক সকীয়াই আনকো তাৰ উপদেশ বা পৰামৰ্শ প্ৰদান কৰা হ'ল বিভিন্ন কাহিনীৰ মাধ্যমেদি। যিবিলাক কাহিনী 18 পুৰাণ, মহাভাৰত, ৰামায়ণ, হৰিবংশ এইবিলাকৰ মাজত যিবিলাক কাহিনীৰ জৰিয়তে আমাৰ জীৱন উজ্বলাই তুলিবলৈ, আমাৰ জীৱনৰ ভুলবোৰ ভাঙিবলৈ, আমাৰ জীৱনে সত্যক আঁকোৱালি ল'বলৈ যিবিলাক কাহিনী আমাক উদ্বুদ্ধ কৰিছে, সেই কাহিনীবিলাকৰ ভিতৰৰ পৰাই হয়তো কোনোবা গৰখীয়া ল'ৰাই গালে শংকৰদেৱে ভকতক লৈ নামঘৰত নামকীৰ্তন কৰিলে, আৰু কোনোবা হয়তো গৰখীয়া ল'ৰাই বাহিৰৰ পৰাই শুনি শুনি গালে এই ভায়া ৰাম নাৰায়ণ বোল ভায়া গোপাল গোবিন্দ বোল, বা কোনোবা চহালোকে সমান্তৰালভাৱে এই কাহিনীসমূহৰ পৰাই বিভিন্ন নাম সৃষ্টি কৰিলে। আৰু সেই নামেই উপাংগ কীৰ্তন বুলি কোৱা হয়, যাক এইকাৰণে উপাংগ বুলি কোৱা হয় যে আমাৰ নাম কীৰ্তন এইখিনি প্ৰকৃত অংগ, এইখিনিক লৈ আমাৰ নাম বস্তুক আমি ধৰি ৰাখিছোঁ। আৰু য'ত উপঅংগ হিচাপে যেনেকৈ আখ্যান আৰু উপাখ্যান, উপঅংগ হিচাপে আজি গায়ন বায়ন, এই দিহানাম এইখিনি বস্তু তাত উপাংগ কীৰ্তন হিচাপে লগত সংযোজিত কৰা হ'ল। এতিয়া কথা হ'ল এই দিহানাম ইমান অনুপম, তাৰ সুৰ ইমান অনুপম বাৰ্তা দিহানামৰ জৰিয়তে আমি পাব পাৰোঁ। মই বিশেষ দীঘলীয়া নকৰোঁ, যিহেতু সময় যথেষ্ট হৈছে আমাৰ ইতিমধ্যে ঘোষক ডাঙৰীয়াই কৈছে, আমিও দেখিছোঁ। গতিকে মাত্ৰ ক'ব খোজোঁ যে আপোনালোকে আজি এই সংগঠন পৰ্যায়ৰ অনুষ্ঠানটিয়ে ইয়াত এটা দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছে ভাগি, তাত আপোনাসৱে যোগদান কৰিবলৈ আহিছে। মই আনতো কৈছোঁ এই কথাষাৰ যে কেৱল দিহানামক প্ৰতিযোগিতাৰ অংশ বুলি কোনেও গ্ৰহণ নকৰিব। আমি প্ৰতিযোগিতাৰ কাৰণে যাব লাগে বুলি আজিকালি যিদৰে যে চোতালত যে বিহু গায়, কেৱল মাত্ৰ 25 মিনিটৰ ভিতৰতে যে আবদ্ধ হৈ থকা এযোৰা বিহু যে চোতালত আহি মাৰেহি, কেৱল দুফালৰ পৰা দুজন যে গায়কে গীত গাই থাকে, আৰু বেছিকৈ 5 মিনিটৰ কাৰণে গাবলৈ ক'লেও সেই দলটো বহি দিব লগা হয়, তেনেকুৱা পৰ্যায় যাতে আমাৰ এই দিহানাম বা বিয়ানাম এইবিলাক কথা যাতে হ'ব নালাগে। আজি দিহানাম যদি প্ৰকৃততে আপোনাসৱে পৰিৱেশন কৰিছে, কেৱল প্ৰতিযোগিতাৰ বাবে বুলি পৰিৱেশন নকৰিব। আমাৰ যুগমীয়া যি কৃষ্টি সংস্কৃতি তাক ধৰি ৰাখিবৰ কাৰণে, তাক উজ্বলাই থবৰ কাৰণে আমি দিহানাম পৰিৱেশন কৰিব লাগিব। নিজৰ আত্মাক শুদ্ধ কৰিবৰ কাৰণে, নিজৰ যোগেদি আনৰ মংগল কৰিবৰ কাৰণে আমি দিহানাম ল'ব লাগিব। আমাৰ সংস্কৃতিক শুদ্ধভাৱে ৰাখিবলৈ আমি বিয়ানাম সদায় আমি লগত ৰাখিব লাগিব। গতিকে মই এইটোকে ক'ব খুজিছোঁ যে আপোনালোকে কেৱল প্ৰতিযোগিতাৰ বস্তু বুলিয়ে দিহানামক গ্ৰহণ নকৰিব, সকলো নামঘৰলৈ যাব। যিটো পবিত্ৰ অনুষ্ঠান আমাক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি থৈ গৈছে, যিটো গৃহৰ ভিতৰত কোনো উচ্চ নিচৰ ভেদাভেদ নাই, য'ত আহোম চুতীয়া গোসাঁই বামুণ কোচ কলিতাৰ ভেদাভেদ নাই, য'ত আমি একেলগে বহি একেলগে পৰম পুৰুষৰ গুণনাম স্মৰণ কৰি ধন্য হ'ব পাৰোঁ, য'ত আমি সুখ দুখৰ দুখাৰ কথা পাতিব পাৰোঁ, যিখন এটা সময়ত ৰাইজৰ আদালত হৈ আছিলে, আমাৰ সুখ দুখ সংঘাত বিঘাতৰ য'ত আলোচনা কৰি সমাধান উলিওৱা হৈছিলে, সেই নামগৃহ শংকৰদেৱ গুৰুজনাই দি যোৱা নামগৃহ, তালৈ আমি কিয় নাযাওঁ? আমি তালৈ যাব লাগে। অকল গাঁৱৰ জ্যেষ্ঠ গোপিনীসকলৰ দায়িত্ব নহয়, বাৰ্ষিক যে এমাহজোৰা নামষাৰ তেখেতসকলে ল'ব লাগে। আজি আমি যিখিনি বোৱাৰী বা জীয়ৰী সকলোৱে আমি নামঘৰত গৈ পেলাই আমি এই গোবিন্দৰ গুণনামত সকলোৱে সহযোগিতা আগবঢ়াব লাগে। সমাজৰ সম্প্ৰীতি সদায় ৰক্ষা হ'ব, আমাৰ সমন্বয় বাঢ়িব, কৃষ্ণৰ নামেৰে আমাৰ বুকু ভৰি পৰিব আৰু আমাৰ জীৱন ধন্য হ'ব। এইখিনি কথা আমাক দিহানামে দিছে। দিহানামৰ পদে প্ৰতিটো আমি যদি দেখোঁ, প্ৰতিষাৰ দিহানামে আমাক সেই শক্তিয়েদি প্ৰদান কৰিছে নিজক জীৱন উজ্জ্বল কৰি তুলিবৰ কাৰণে। বিশেষ দীঘলীয়া নকৰি এইখিনিকে ক'লোঁ। আমি ভাবিছোঁ যে প্ৰত্যাশা মণ্ডল সংগঠনৰ এই যি অভিযান, এই অভিযান
দীঘলীয়া হওক সকলোকে যাতে সমন্বয় দূৰেৰে বান্ধি ৰাখিবৰ কাৰণে তেখেতসকলক প্ৰভু ভগৱন্তে শক্তি প্ৰদান কৰক আৰু আই মাতৃসকলো যি আজি যিটো ধাৰণা যিটো আমাৰ যিটো স্বয়ংসেৱী গোটৰ ধাৰণা চৰকাৰৰ জৰিয়তে আজি নিজে নিজে সকলো উপকৃত হ'বলৈ নিজকে আৰ্থিকভাৱে সচ্ছল কৰি তুলিবৰ কাৰণে এই যিটো ধাৰণা আমাক দিয়া হ'ল এই ধাৰণাৰ জৰিয়তে আমি নিশ্চয় জানিব পাৰোঁ আমি সকলোৱে জানিছোঁ যে মহিলাসকল আজি যথেষ্টভাৱে নিজাভাৱে স্বাৱলম্বী হ'ব পাৰিছে আগবাঢ়ি যাব পাৰিছে গতিকে এই স্বাৱলম্বিতা কেৱল আৰ্থিকতাৰ ক্ষেত্ৰতে নহয় এই স্বাৱলম্বিতা আপোনাৰ সবৰ সংস্কৃতিক সমাজখনক উজ্জ্বল কৰি ৰাখিবলৈও আপোনালোকে প্ৰয়োগ কৰিব লাগিব আপোনালোকে যদি আগবাঢ়ি যায় সমাজ সদায় উজ্জ্বলময় হৈ থাকিব আৰু অসমীয়া জাতিৰ যি গোটেই পৃথিৱীতে যি অসমীয়া জাতিৰ যি গৌৰৱ যি গৰিমা আছে সেই গৰিমাক আপোনালোকে এই সংস্কৃতিৰ এইখিনি ক্ষেত্ৰৰ পৰাই আমাৰ বিভিন্ন আমাৰ আচাৰ ব্যৱহাৰ কথা বতৰা অতিথিৰ পৰায়ণতা এই সকলোখিনিৰ জৰিয়তে আমি নিশ্চয়কৈ জাতিটোক সদায় ওপৰত তুলি ৰাখিব পাৰিম বুলি আমি নিশ্চয়কৈ ধাৰণা কৰিব পাৰোঁ এই প্ৰতিযোগিতাখনি যাতে সুন্দৰভাৱে ৰূপায়ণ হওক আৰু বিচাৰকসকলক আপোনালোকে সহযোগিতা কৰিব যাতে সকলো যিহেতু ইতিমধ্যেই আমাৰ এজন বিচাৰকে কৈ গৈছে যে ইচ্ছা থাকিলেও আমি কেইবাদিও দলৰ মাজৰ পৰা মাত্ৰ 3টা বা 4টা বা 2টা দলহে নিৰ্বাচন কৰিব পৰা যাব যাতে প্ৰতিযোগিতাত জয়ী হ'ম বুলিয়েই জয়ী নহ'লেই মানে তেওঁলোক যাতে আমি বহুত দেখিছোঁ আজিকালি ভাওনা প্ৰতিযোগিতা আহিলে বিহু প্ৰতিযোগিতা আহিলে আমি নিজে বিচাৰক হিচাপে বহুতবাৰ জড়িত থাকিও আমি এতিয়া থমকি ৰ'ব লগা হৈছে যে ইমান প্ৰতিবাদ ইমান আওখা আজিকালি চাবচোন টিভিটো খুলিব কোনোবাই ব্লগ কৰি তাতে কিবা বনাই দিব বিচাৰকৰ মন্তব্য শুনক যদি বিচাৰক বুলি মাতিছে বিচাৰকজনে নিজৰ মনৰ কথা এটা ক'বলৈ গ'লেও সেইটো কোনোবাই নি পেলাই তাক ধৰি ৰাখি পেলাই কৈছেগৈ বিচাৰকৰ মানে কি কথা ক'বলৈ আহিছে বিচাৰকে নামষাৰ ঠিকেই গাইছে তেওঁ ক'ত ভুল লিখিলে এনেধৰণৰ বিভিন্ন কথাত বিচাৰকসকল আজিকালি হতাশ হ'ব লগা হৈছে বিচাৰকসকলে বিচাৰ কৰিবলৈ বহিবলৈ ভয় কৰা হৈছে মই নিজেও সেই ভয়ে মোক সদায় সংকিত কৰি ৰাখিছে গতিকে কিছুমান ক্ষেত্ৰৰ পৰা লাহে লাহে আমি আঁতৰিব খুজিছোঁ আকৌ কোন বিচাৰকত বহিছে তেওঁ কথাবোৰ কেনেকুৱাই তেওঁ অমুককে ভাল পায় তেওঁ আমাক ভালকৈ নাচায় এই ধাৰণাবিলাক লৈ পেলাই কিন্তু কোনো প্ৰতিযোগীয়ে কেতিয়াও প্ৰতিযোগিতাৰ মানে ঠাইলৈ আহিব নালাগে বুলি মই ভাবোঁ প্ৰতিযোগিতাত ওখ গছজোপাক চাপৰ গছজোপাই ওখ বুলি স্বীকাৰ কৰিব লাগিব যে হয় তেওঁলোকে সেইকাৰণে জিকিছে তেওঁলোকৰ এইখিনি আমাতকৈ তেওঁলোকৰ পাৰফৰ্মেঞ্চ বেছি আছে ভাল হৈছে গীত বাদ্যযন্ত্ৰই সুন্দৰভাৱে তেওঁলোকক আগবঢ়াই নিছে সুন্দৰ কণ্ঠৰ অধিকাৰী আৰু আজি দলগতভাৱে সকলোৱে তেওঁলোকক ধুনীয়াকৈ এগৰাকী গায়িকাক ছাপোৰ্ট কৰি নামতিগৰাকীক ধুনীয়াকৈ সহযোগিতা আগবঢ়াই দিছে আমি এইখিনি স্বীকাৰ যদি কৰিব নোৱাৰোঁ তেনেহ'লে আমি প্ৰতিযোগিতালৈ আহিবলৈ মানে নহাটো মই ভাল বুলি আপোনাক কোৱা নাই বৰ্তমান প্ৰতিযোগিতাৰ যি চলিছে যি হাৱা সেই হাৱাক লৈহে ক'ব খুজিছোঁ যে এইবিলাক কথা হ'ব নালাগে যেতিয়া প্ৰতিযোগিতালৈ আহিছোঁ আমি যিমান পাৰোঁ চেষ্টা কৰি আমাক সজাই আনিম আমাতকৈ ভালকৈ কোনোবাই সাজি আহিছে তেওঁ জয়ী হ'ব তাত আমাৰ কেতিয়াও আপত্তি বা আমাৰ মনত দুখ থাকিব নালাগে আমাৰ এইটোৱে চিন্তা হ'ব লাগে যে আমি ভাল কৰিম ইয়াতকৈ উন্নত কৰিম আৰু আগবাঢ়ি যাম নহ'ল নাপালোঁ কিন্তু আমাৰ জৰিয়তে সংস্কৃতিৰ উজ্জ্বলতা সদায় বাঢ়ি থাকিব এইখিনি কথাকে সকলোৱে ভাবিবলৈ আমাৰ ফালৰ পৰা আমি অকণমান অনুৰোধ জনালোঁ আজিৰ এই সুযোগত আৰু সকলোকে যিহেতু আজি আমাৰ অতি পবিত্ৰ ক্ষেত্ৰ সাফল্যিং বৰনামঘৰৰ কাষৰ এই মঞ্চটিতে আপোনালোকে এনে সুযোগ লাভ কৰিছে চাবলৈ গাবলৈ কৰিবলৈ যাতে আপোনালোকে সকলোৱে সাফল্যিং বৰনামঘৰৰ স্থিতি হৈ থকা পৰম পুৰুষ বাসুদেৱে সকলোকে কৃপা মিলাওক সকলোৰে জীৱন সদায় ধন্য হৈ থাকক যাতে প্ৰভু ভগৱন্তে সদা সৰ্বদা আপোনালোকৰ উজ্জ্বলতাৰ নিমিত্তে কৃপা মিলাওক এয়াকে আশা কৰি এই মণ্ডল সংগঠনৰ সকলোলৈকে বিষয়ববীয়া কৰ্মকৰ্তা তথা এই সংগঠনৰ অন্তৰ্গত সকলো স্বয়ংসেৱী গোটৰ মহিলাসকললৈ আমাৰ তৰফৰ পৰা পুনৰ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰি আৰু দুয়ো বিচাৰকলৈ আমি পুনৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই অনুষ্ঠানভাগী দিহানাম প্ৰতিযোগিতা অনুষ্ঠানভাগী মুকলি কৰা হ'ল বুলি ঘোষণা কৰিলোঁ কৃষ্ণ